ৰঞ্জলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যাধৰ হাজৰিকা। আগতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হোৱাটো এটা গৌৰৱৰ বিষয় আছিল, কিন্তু আজিকালি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা অৰ্থাৎ হেড ছাৰ হোৱাটো বোজা হৈ পৰিছে। দায়িত্বৰ বোজাই কোঙা কৰি পেলাই ল'ৰা ছোৱালীক পঢ়াবলৈ সময়ে নোলায়। চৰকাৰৰ প্ৰতি মোৰ এটা বিনম্ৰ নিবেদন, এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক কেৱল মাত্ৰ পাঠদান কৰিবলৈ দিয়ক। এই ইলেকশ্যনৰ আগৰ চেঞ্চাছকে আদি কৰি বিভিন্ন চৰকাৰী কামত নিয়োগ কৰি পাঠদানত ব্যাঘাত নজন্মাব। এই যে ল'ৰা ছোৱালীবোৰক লেপটপ, স্কুটি, চাইকেল এইবোৰ দি কোটি কোটি টকা খৰচ কৰিছে, তাৰ সলনি উপযুক্ত পৰিমাণৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰক। এই যে হিতাধিকাৰীৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ খৰচ কৰিছে, তাৰ সলনি শিক্ষা ব্যৱস্থাটো টনকিয়াল কৰক। শিক্ষা ব্যৱস্থা টনকিয়াল হলে দৰিদ্ৰতা দূৰ হ'ব, আৰু দৰিদ্ৰতা দূৰ হলে হিতাধিকাৰী সৃষ্টিৰ একো প্ৰয়োজনেই নাথাকিব। যি দেশত শিক্ষিত হাৰ বেছি, সেইখন দেশত হিতাধিকাৰী সৃষ্টিৰ কোনো প্ৰয়োজন নাই। আৰু মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰতি নিবেদন, আপোনালোকে শিক্ষকতাক সেৱা বুলি ভাবক। প্ৰতিগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকেই নিজকে মানৱ সম্পদ গঢ়া একোজন খনিকৰ বুলি ভাবক।